Hello and welcome to my channel. So as I may discuss with him distinction between partnership and company. So partnership আৰু কোম্পানীৰ মাজত কি পাৰ্থক্য আছে ইয়াৰ আগতে আমি দুটা ভিডিঅ' বনাইছো ডিফাৰেন্স পাৰ্টনাৰশ্বিপ আৰু কো-ওনাৰশ্বিপৰ ডিফাৰেন্স আৰু পাৰ্টনাৰশ্বিপ আৰু জইণ্ট হিন্দু ফেমিলি ডিফাৰেন্স ওকে সো দিস চোৱা নাই চাই ল'ব এইটো পাৰ্টনাৰশ্বিপ আৰু কোম্পানী সো পাৰ্টনাৰশ্বিপটো কি এছ'চিয়েশ্যন বিটুইন পাৰ্সনছ টু ডু এ বিজনেছ তে কোম্পানীটো কি কোম্পানীটো কি কোম্পানীটো কোম্পানী যোনটো কোম্পানী লোৰ আণ্ডাৰত কি কৰিছে এক্সিষ্ট কৰিছে ওকে সো let's go directly into the differentiation okay differences first difference or যাওয়ার আগত কি কৰিম basis to sum okay basis to সাইলম যোন যাৰ বেসিসত কি কৰিম আমি ডিফারেন্সিয়েট কৰিম সো ফার্স্টত আছে ৰেজিষ্ট্ৰেচন code registration to mandatory hoy code no hoy okay minimum number of member partnership or minimum number kiman company kiman itu maximum number of member partnership or maximum limit kiman member or company kiman okay separate legal entity okay partnership to separate legal entity hoy na noy company to separate legal entity hoy na noy separate legal entity mane ki partnership aro partnership firm yar majot separate hoy na noy different hoy na noy okay itu আৰু কোম্পানী আৰু মেম্বাৰ কোম্পানী যোনটো আৰু মেম্বাৰ যোনটো ইটো সেপাৰেট হয় না নহয় ইটো আমি ডিফাৰেন্সত চাম ওকে সো পাৰফেচুৱেল সাকসেসন মানে কি এজন পাৰ্টনাৰৰ ইনসলভেন্সি ডেটে পাৰ্টনাৰশ্বিপ ফাৰ্মক কেনকা এফেক্ট কৰে আৰু কোম্পানী কেনকা এফেক্ট কৰে আৰু লাইবিলিটিত কি চাম কোনটো কোড কি হয় লিমিটেড লাইবিলিটি আৰু কোড আনলিমিটেড লাইবিলিটিটো আমি চাম সো ফাৰ্ষ্টত মই এইটোৱে কওঁ ডিফাৰেন্সত এটা ট্ৰিক আছে বেসিসটো মনত ৰাখিবি তেতিয়া বাকি সব নিজে নিজে মনত থাকি যাব ওকে বেসিসটো মনত ৰাখিবি সো ৰেজিষ্ট্ৰেচনত কি হয় পাৰ্টনাৰশ্বিপৰ ৰেজিষ্ট্ৰেচনটো কি মেন্ডেটৰি নহয় ইন কেস অফ পাৰ্টনাৰশ্বিপ ৰেজিষ্ট্ৰেচন ইজ নট কম্পালসৰি ওকে ৰেজিষ্টাৰ ইচ্ছা কৰিলে কৰিব পাৰান ইচ্ছা নকৰিলে নো নিড ওকে কোম্পানীত কি হয় ৰেজিষ্ট্ৰেচন হৈ কিনেহে কোম্পানীটো হয় ওকে উইদাউট ৰেজিষ্ট্ৰেচন এই কোম্পানী কি নকৰে এক্সিষ্ট নকৰে ওকে সো ৰেজিষ্ট্ৰেচনটো পাৰ্টনাৰশ্বিপত মেন্ডেটৰি নহয় কম্পালসৰি নহয় in case of company itu ki compulsory okay so minimum number of members partnership or minimum number kiman 2 eta partnership farm hobar karone minimum 2 jon lagiboy okay company ki minimum number of persons required to form a company is 7 in case of public company okay public company form koribo khujile ki lagbo 7 person lagibo okay aro private company case ki 2 okay the minimum number of persons required to form a company is 7 in case of public company and 2 in case of private company okay so minimum number of ki partnership দুইজন লাগিব আৰু company আৰু private company দুইজনে লাগিব কিন্তু public company কিমান লাগিব 7 জন maximum number of member okay limit maximum limit a partnership cannot have more than 50 partner partnership or maximum limit কিমান 50 জন থাকিব পাৰে তাতকৈ বেছি partner এটা ফাৰ্মত থাকিব নোৱাৰে okay in case of company a public company may have any number of member public company maximum limit 9 member okay a private company cannot have more than 20 members okay private company maximum limit kiman 20 member 200 member okay separate legal entity মানে কি কৈছিল যোনটো পাৰ্টনাৰশ্বিপ তাতে পাৰ্টনাৰশ্বিপ ফাৰ্ম আৰু যোনটো পাৰ্টনাৰ্স ইহঁতৰ ডিফাৰেন্স আছে না নাই suppose we both are partners you and me if we are doing business then that business and we persons okay we are partners we partner and that business is separate or not in case of partnership it is not separate okay যদি আমি বিজনেছৰ নামত লোন লবা খুজো আমি বিজনেছৰ নামত নিদে আমাৰ নামতে দিব okay এইটো যদি আমি পইচাটো নিদিও কি ফাৰ্মৰ কিবা চু নকৰে ফাৰ্মৰ নামত চু নকৰে আমাৰ নামত চু কৰিব ওকে আমাৰ নামত কেছ কৰিব এইটো কয় সো পাৰ্টনাৰশ্বিপ ফাৰ্মটো এটা সেপাৰেট নহয় ওকে পাৰ্টনাৰশ্বিপ আৰু পাৰ্টনাৰটো একেলগে কি কৰা হয় ধৰা হয় ওকে কি কৈছে ইয়াতে দা পাৰ্টনাৰশ্বিপ ইজ এ কালেকশন অফ পাৰ্টনাৰ ওকে পাৰ্টনাৰশ্বিপটো কি কালেকশন অফ পাৰ্টনাৰ it is not a legal entity itu legal entity নহয় okay itu separate নহয় and has no right ইয়াৰ একো right নাই obligation নাই okay ইটোৱে কৈছে
নেক্সট কোম্পানীত কি কৈছে, এ কোম্পানী ইজ ৰিগাৰ্ডেড বাই ল' এজ এ ছিংগল পাৰ্চন ছেপাৰেট ফ্ৰম দ্য মেম্বাৰ হু কনষ্টিটিউট ইট, ইট হেজ এ লিগেল পাৰ্চনেলিটি। কি কৈছে, কোম্পানীটো কি এক্সট্ৰা কি ছেপাৰেট এণ্টিটি হয়। যদি আমি লোন লওঁ এইটো কোম্পানীৰ নামত হ'ব, অ'কে, আমাৰ নামত নহয়, সেইটো কৈছে, অ'কে। এইটো মানে কোম্পানীৰ এক্সট্ৰা ৰাইট আছে, অব্লিগেশ্যন আছে, সেইটো কোম্পানীটো কি হয়, এটা ছেপাৰেট কি হয়, এণ্টিটি হয়, অ'কে। নেক্সট পাৰপেচুৱেল ছাকচেছন। পাৰপেচুৱেল ছাকচেছন মানে কি, এজন পাৰ্টনাৰৰ ডেথ, ইনচলভেঞ্চি, এইটো পাৰ্টনাৰশ্বিপক কেনেকুৱা কি কৰে, এফেক্ট কৰে, আৰু কোম্পানীক কেনেকুৱা এফেক্ট কৰে সেইটো চাম। এ পাৰ্টনাৰশ্বিপ ফাৰ্ম ইন দ্য এবচেঞ্চ অফ এ কণ্ট্ৰেক্ট টু কণ্ট্ৰেক্ট কামছ টু এন এণ্ড when a partner dies or become insolvent। কিয়, যদি পাৰ্টনাৰশ্বিপ ফাৰ্মত কি থাকে, এগ্ৰিমেণ্ট থাকে, যদি এগ্ৰিমেণ্টত একো লিখা নাথাকে তেনেহ'লে কি হ'ব, পাৰ্টনাৰশ্বিপ ফাৰ্মটো এজন পাৰ্টনাৰৰ ডেথ বা ইনচলভেঞ্চিৰ পাছত কি হ'ব, ডিজলভ হ'ব, ভাঙি যাব, অ'কে। যদি পাৰ্টনাৰশ্বিপ ফাৰ্মৰ এগ্ৰিমেণ্টত একো লিখা নাথাকে একৰ্ডিং কি এজন পাৰ্টনাৰৰ ডেথৰ পাছত কোম্পানীটো চলিব নে নাই, কোম্পানীটো এক্সিষ্ট কৰিব নে নাই, এইটো যদি এগ্ৰিমেণ্টত লিখা নাথাকে তেনেহ'লে কোম্পানীটো কি হ'ব, ডিজলভ হ'ব। আৰু যদি লিখা থাকে চলিব বুলি তেনেহ'লে ইট কেন কণ্টিনিউ, অ'কে। এণ্ড হোৱাট হেপেন ইন কেছ অফ কোম্পানী, এ কোম্পানী হেজ পাৰপেচুৱেল ছাকচেছন। কোম্পানীৰ কি পাৰপেচুৱেল ছাকচেছন আছে, কোম্পানী কি হয়, কি আছিল, ছেপাৰেট আছিল, অ'কে। চ' দ্য ডেট অফ ইনচলভেঞ্চি অফ এ মেম্বাৰ ডাজেণ্ট এফেক্ট ইটছ এক্সিষ্টেঞ্চ। এজন মেম্বাৰৰ মৰা, ইনচলভেঞ্চি হোৱা, সেইটো কি কোম্পানী কি নকৰে, এফেক্ট নকৰে, অ'কে। নেক্সট কি আছে, লাইবিলিটি। দ্য লাইবিলিটি অফ পাৰ্টনাৰ ফৰ দ্য ডেথ দ্য ফাৰ্ম ইজ অলৱেজ আনলিমিটেড। চাওক, কোম্পানীটো ছেপাৰেট, কিবা পাৰ্টনাৰশ্বিপ ফাৰ্মটো ছেপাৰেট নহয়, যোনটো পাৰ্টনাৰে চলাব ইয়াৰ নামতে আহিব, যিমান দেনা আছে, কিন্তু চব ইয়াৰ নামতে আহিব, যিমান দেনা আছে কি হ'ব, পাৰ্টনাৰে দিব লগা হ'ব, অ'কে। চ' পাৰ্টনাৰশ্বিপৰ লাইবিলিটি কি হয়, আনলিমিটেড হয়। বাট ইন কেছ অফ কোম্পানী কি হয়, ছাপ'জ কোম্পানীয়ে বহুত ধেৰ কিবা লোন তেনেহ'লে কি হ'ব, কোম্পানীত ছাপ'জ ইন কেছ অফ কোম্পানীটো ভাঙি গ'ল, দেনা থাকি গ'ল, লাইবিলিটি থাকি গ'ল, অ'কে। তো কি হ'ব, কোম্পানীৰ বস্তুবিলাক বেচাই কিনে লাইবিলিটি দিব, অ'কে। যদি পইচাটো কি হয় মেকআপ হয় তেনেহ'লে হ'ব, নহ'লে যিমানখিনি বেচাই কিনে পাব বস্তুবিলাক এইখিনিয়ে দিব, অ'কে। চ' মেম্বাৰে এক্সট্ৰা কৰি দিব লগা নহয় তাতে। বাট ইন কেছ অফ পাৰ্টনাৰশ্বিপ যিমান দিব লগা আছে এইটো যেনেকা হ'লেও দিব লাগিব, অ'কে। চ' লাইবিলিটিটো কি হয়, আনলিমিটেড হয়। বাট ইন কেছ অফ কোম্পানী ইট ইজ লিমিটেড, লাইবিলিটি ইজ লিমিটেড, অ'কে। চ' ফাৰ্ষ্টৰ পৰা কি আছিল, ৰেজিষ্ট্ৰেশ্যন পাৰ্টনাৰশ্বিপত কম্পালচাৰী, পাৰ্টনাৰশ্বিপত কি কম্পালচাৰী নহয়, কোম্পানীত কম্পালচাৰী, ৰেজিষ্ট্ৰেশ্যনৰ পাছতে কোম্পানীটো এক্সিষ্ট কৰে, অ'কে। তাৰপাছত মিনিমাম নাম্বাৰ অফ মেম্বাৰ ইন কেছ অফ পাৰ্টনাৰশ্বিপ এইটো 2, অ'কে। ইন কেছ অফ কোম্পানী, প্ৰাইভেট কোম্পানীৰ 2 আৰু পাব্লিক কোম্পানীৰ 7, অ'কে। নেক্সট মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ, পাৰ্টনাৰশ্বিপৰ 50 পাৰ্টনাৰ্ছ, অ'কে। এণ্ড পাব্লিক কোম্পানীৰ কিমান, লিমিট নাই, আৰু প্ৰাইভেট কোম্পানীৰ 200 মেম্বাৰ মেক্সিমাম, অ'কে। ছেপাৰেট লিগেল এণ্টিটি, পাৰ্টনাৰশ্বিপত ছেপাৰেট লিগেল এণ্টিটি নহয় পাৰ্টনাৰশ্বিপ ফাৰ্মটো, অ'কে। কিন্তু কোম্পানীটো কি হয়, ছেপাৰেট লিগেল এণ্টিটি হয়, অ'কে। পাৰপেচুৱেল ছাকচেছনটো কি আছিল, পাৰ্টনাৰশ্বিপত কি হয়, পাৰপেচুৱেল ছাকচেছন মানে কি আছিল, এফেক্ট কেনেকুৱা কৰে এজন পাৰ্টনাৰৰ ডেথটো বা ইনচলভেঞ্চিটো, অ'কে। চ' পাৰ্টনাৰশ্বিপত কি হয়, যদি কণ্ট্ৰেক্টত একো লিখা নাথাকে একৰ্ডিং টু ডিজলভ, হাউ ফাৰ্ম উইল ডিজলভ, তেনেহ'লে কি হ'ব, পাৰ্টনাৰশ্বিপৰ ডেথ আৰু ইনচলভেঞ্চিটো ইট মে লিড হোৱাট, ডিজলভ, অ'কে, ডিজলভেশ্যন অফ হোৱাট, পাৰ্টনাৰশ্বিপ, অ'কে। যদি পাৰপেচুৱেল ছাকচেছনত একো লিখা, কিবা এগ্ৰিমেণ্টত একো লিখা নাথাকে তেনেহ'লে কি হ'ব, পাৰ্টনাৰশ্বিপ ফাৰ্মটো ভাঙি যাব ইন কেছ যদি এজন পাৰ্টনাৰে মৰে বা ইনচলভেণ্ট হৈ যায়। বাট ইন কেছ অফ কোম্পানী এজন পাৰ্টনাৰৰ নমৰা এইটো একো এফেক্ট নকৰে, এজন মেম্বাৰে মৰিছে নমৰিছে একো কি নাই, এইটো ছেপাৰেট লিগেল এণ্টিটি হয়, অ'কে। লাইবিলিটি ইন কেছ অফ পাৰ্টনাৰশ্বিপ ইট ইজ আনলিমিটেড এণ্ড ইন কেছ অফ কোম্পানী ইট ইজ লিমিটেড, অ'কে। চ' এইখিনি আছিল আমাৰ কি ডিফাৰেঞ্চ বিটুইন পাৰ্টনাৰশ্বিপ এণ্ড কোম্পানী। আকৌ এবাৰ কৈছোঁ, পাৰ্টনাৰশ্বিপৰ তিনিটা কিবা ইম্পৰ্টেণ্ট আছে ডিফাৰেঞ্চত, পাৰ্টনাৰশ্বিপ এণ্ড পাৰ্টনাৰশ্বিপ ভাৰ্চেছ কো অ'নাৰশ্বিপ, পাৰ্টনাৰশ্বিপ ভাৰ্চেছ জইণ্ট ইণ্টু ফেমিলি, আৰু এইটো পাৰ্টনাৰশ্বিপ ভাৰ্চেছ কোম্পানী। তিনিটাও ভিডিঅ' বনালোঁ, যদি চোৱা নাই আগৰ ভিডিঅ'বিলাক চাই ল'ব। আৰু থেংক ইউ ফৰ ৱাচিং, এণ্ড ইফ ইউ লাৰ্ণ চামথিং ফ্ৰম ভিডিঅ' দেন লাইক এণ্ড ছাবস্ক্ৰাইব, থেংক ইউ।